নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মেটামৰফচিছ। কবি সুৰৰ সম্ৰাট জুবিন গাৰ্গ। মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন। নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰেই জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক, যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন আৰু নিয়ন্ত্ৰণৰ ন সূত্ৰ। দিলোহেঁতেন আৰু এজুৰি হাই পাৱাৰ চকু, যাৰ মাজেদি সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়াহ, হতাশা আৰু সময়ৰ পদধ্বনি। দিলোহেঁতেন এটা সুন্দৰ নিপোটল নাক, যাৰ কাম কেৱল উশাহ লোৱা নহয়, যি শুঙিব পাৰে সকলো দুৰ্গন্ধ, মানুহৰ গাৰ, মনৰ, দেশৰ, পৰিৱেশৰ। দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে ব্ৰহ্ম, ভেদিব পাৰে সকলো মিথ্যা আৰু অমানৱীয়তা। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শকতিৰে ভৰপূৰ, যি আজৰি আনিব পাৰে সকলো ভুল, সকলো দুষ্কৃতি। ধন্যবাদ।